বাইদেউ চাচোন চব মানুহৰ ঘৰতে ইমান ধুনীয়াকৈ লাইটবোৰ জ্বলি আছে, মাটি চাকি জ্বলিছে, মমবাতি জ্বলিছে, আমাৰ ঘৰতহে একো এটা নাই। ভাইটি সঁচাকৈ বৰ ধুনীয়া লাগিছে চবৰে ঘৰবোৰ। হ'ব দে, তই মন বেয়া নকৰিবি, আমাৰ ঘৰত কোন বছৰ ন এইবোৰ জ্বলে। মোৰ যে ইমান ফটকা এটা ফুটাবলৈ মন গৈছে। চাচোন আমাৰনো কেনেকুৱা ভাগ্য, এই দেৱালীৰ দিনাখন আমি বম ফটকা এটাও চুবলৈ নেপাওঁ। মায়ে যে আমাক বম এটাও আনি দিব নোৱাৰে। তহঁত দুটাক মই ভিতৰত বিচাৰি আছো, তহঁতি আকৌ বাহিৰত আছহি। এই আন্ধাৰখনত তহঁত হ'লে ইয়াত কি কৰিছ? তহঁতৰ ভয় লগা নাই নে? নাই মা, আমাৰ অকণো ভয় লগা নাই। আমাৰ ঘৰটোহে আন্ধাৰ হৈ আছে, বাকীবোৰ চোৱাচোন চবৰে ঘৰবোৰ পোহৰ হৈ আছে। হ'ব দে, আমাৰ ঘৰটো এতিয়া অকণমান পোহৰাই তুলিব। চাচোন মই মাটি চাকি এগছ জ্বলাই দিছো নহয়। আমাৰ ঘৰত অকল এগছহে জ্বলাইছে, বাকীবোৰৰ ঘৰত চোৱাচোন ইমানখিনি লাইট জ্বলাইছে, দেখিয়ে ইমান ভাল লাগিছে। আমাৰ ঘৰতহে অকল এগছ জ্বলোৱা, আৰু তুমি যে মোক বম ফটকা এপেকেটো কিনি নিদিলা। কি কৰিবি বোপাইহঁত, তহঁতৰে ভাগ্য বেয়া, এই দুখুনীৰ গৰ্ভত তহঁতি জন্ম ললি। হ'ব দে, যিমানখিনি পাৰিছো সিমানখিনি কৰিছো। মই বম ফটকা দোকানবোৰলৈ গৈছিলো কিন্তু যিমানহে দাম, এই তাৰ বিনিময়ত মই চাউল 1 কেজিকে কিনি আনিলো। হ'ব দিয়া মা, আমি তোমাৰ দুখখিনি বুজো নহয়। এই ভাইটি যে সৰু হৈ আছে সেইকাৰণে বুজি পোৱা নাই, মই তাক বুজাই দিম দেই। ৰিংকি, মিণ্টু, তোমালোকে এই ৰাতিখন অকলে অকলে কলৈ যোৱা? খুৰী, আমি আপোনালোকৰ ঘৰলৈকে আহিছো। আমাৰ মায়ে এই ইহঁত দুটাক লৈ যাবলৈ পঠিয়াই দিছে আমাক। খুৰী, আৰু আমাৰ ৰাস্তাত ভয় লগা নাই নহয়, গোটেইখন পোহৰ হৈ আছে যে আমাৰ অকণো ভয় লগা নাই। আমাৰ দেউতাই যে বহুতখিনি বম ফটকা কলগছ আনিছে আৰু ইমান ডাঙৰ ৰকেট এটা আনিছে, সেইবোৰ ফুটাবলৈকে তোমালোকক লৈ যাবলৈ পঠাইছে। হয় নেকি? মা, আমি যাওঁনে বমা ঘৰলৈ? যা যা, তাতে ফুটাই আগে যা, মনটো ভাল লাগিব তহঁতৰ। খালি অকণমান সোনকালে আহিবি। খুৰী, আপুনি চিন্তা কৰিব নালাগে, আমাৰ দেউতাই ইহঁতহালক ঘৰত থৈ যামহি বুলি কৈছে। হ'ব দিয়া, নিয়া বাৰু ইহঁতক। আপুনি বাৰু হ'ল বুলিনো ইমান ডাঙৰ ডাঙৰ বম ফটকাবোৰ আনিব লাগেনে? এই ল'ৰা ছোৱালী হালে বাৰু কেনেকৈ ফুটাব কওকচোন? তুমিও যে কথা কোৱা আৰু কি কাৰণে বাৰু মই ল'ৰা ছোৱালীহালক এই বম ফটকাবোৰ ওচৰলৈ যাবলৈ দিম? সিহঁতক ফুটাবলৈ নিদিওঁ নহয়, মইহে ফুটাম। আপুনিও যে দেই, যিমানে বুঢ়া হৈ আহিছে সিমানে মনটো সৰু হৈ আহিছে, একদম কেঁচুৱা লিখা কৰে। হয় নেকি? কেঁচুৱাহে হৈছো মানে। পাৰিব দিয়া, এই কলগছকেইটা যে আনিছো সিহঁতি কলগছতে জ্বলাব দিয়া। কি হ'ল, গিৰিয়ে ঘৈণীয়ে দুটাই মিলি যে একেবাৰে হাঁহিত ঘৰটোত তল ওপৰ কৰি দিছ, ইমান ৰসাল কথা ওলাল নে? মা, আপুনিও যে কয় আৰু দেই, ইমানো হহা নাই আৰু আমি ঘৰটো তল ওপৰ হ'বলৈ। হ'ব হহাকেইটাই গম নাপায় নহয় কিমান জোৰে হাঁহিছে, শুনাবোৰেহে গম পায়। এইবোৰ মানে গোটেই দিনটো, এতিয়া আবেলি সন্ধ্যা লগা বম ফটকা শব্দটো মূৰটো গৰম হৈ আছে, এতিয়া অকণমান বিচনাত পৰিবলৈ গৈছ, নাই নোৱাৰি, ইহঁতৰ একেবাৰে হাঁহি। মা হ'ব দিয়ক, আজি এটা দিনহে, এই দিনটোতহে কিবা এই শব্দবোৰ শুনিব, আৰু কাইলৈৰ পৰা নুশুনে নহয়। আৰু আপুনিনো এতিয়া শুবলৈ যাব লাগেনে? হ'ব দিয়ক, বাহিৰলৈ ওলাই আহকচোন, চাওকচোন বাহিৰখন ইমান ধুনীয়া হৈ আছে। তহঁতৰ গাতহে দেৱালী লাগিছে, মোৰ গাত লগা নাই। নিজে যি কৰ কৰি থাক, মোক সেইবোৰে নাজানিবি। আৰু এইবোৰতে লাগি থাকিলে মানে তই খোৱাবি কেতিয়া, ভাত ৰান্ধিবি কেতিয়া? যা আকৌ পাকঘৰত সোমাগে। যাম ৰ'ব মা, এই ল'ৰা ছোৱালীকেইটা গৈছে মিনতিৰ ল'ৰা ছোৱালীহালক লৈ আনিবলৈ, ইয়াতে বম ফটকা ফুটাব বোলো, সেইকাৰণে ৰৈ আছো। নিজৰকেইটা ফুটালে নহয়নে? লোকৰ গালকো যে মাতি আনিছ, তহঁত সোপাপা নহয়, শান্তি নাই আৰু। নিজৰকেইটা ফুটালেই হয়, এতিয়া গোটেই গাঁৱৰ ল'ৰা ছোৱালীখিনি মাতি আনগে যা। মা, তুমি কিয়নো তেনেকৈ কৈছা? তুমি জানাই দেখোন মিনতিৰ ল'ৰা ছোৱালীহালক এই আজিৰ দিনটোত বম ফটকা পেকেট মুখৰ আগত দিব নোৱাৰে। সিহঁতৰ হালৰো মনটো বেয়া নালাগে জানো? সেইকাৰণে মাতাই আনিছে। দেউলীয়া বনিবি বোপাই, তয়ো দেউলীয়া বনিবি, আৰু তোক এইজনীয়ে দেউলীয়া বনাইহে এৰিব। যা এই যাৰ মাক বাপেকে ল'ৰা ছোৱালীবোৰক বম ফটকা কিনি দিব পৰা নাই, সেই সিহঁতৰ ল'ৰা ছোৱালীবোৰক তহঁতে বম ফটকা এগালমান কিনি দেগি। দেখিছেনে বাৰু, এই মায়েনো বাৰু সেই সৰু ল'ৰা ছোৱালীহালৰ বিষয়ে তেনেকৈ ক'ব লাগেনে? হ'ব দিয়া, তুমি দেখোন জানাই মাৰ স্বভাৱটো, এই স্বভাৱটো নাযায় আৰু। ইহঁতকেইটা পালেহি, শুনিছে? এই বম ফটকাবোৰ বাহিৰলৈকে উলিয়াই আনক। ইমান ধুনীয়া লাগিছে চাবা। বহুত ধুনীয়া লাগিছে দেই সঁচাকে, আৰু ইমান ডাঙৰ কলগছ, কিমান দেৰি জ্বলি আছে চাচোন বা। তোমালোকৰ ভাল লাগিছে নে? লাগিছে বৰ্তা, সঁচাকে বহুত ভাল লাগিছে। এতিয়া আৰু এই ৰকেটটোহে আছেগে, এইটো তোমালোকে জ্বলোৱা, মই ভাতত লাগোংগে দেই। ৰ'বাচোন, কিনো অকল পাকঘৰতে সোমাই থাকো কৰি থাকা বনাবাগে ভাত, এইটো জ্বলোৱা চাই যোৱা। দেউতা, এইটো কিন্তু সঁচাকে বৰ ডাঙৰ ৰকেট দেই। ইয়াত উঠি আমি কিন্তু এই মহাকাশলৈ যাব পাৰিম ন? তহঁত মখাৰ হোৱাই নাই নে? দুনিয়াখনৰ ল'ৰা ছোৱালীবোৰক গোটাই লৈ মোৰ চোতালখন একেবাৰে ধ্বংস কৰি পেলালি। মা, কিনো আপুনি ল'ৰা ছোৱালীহালৰ আগতে তেনেকে কৈছে? এতিয়া মানে কাক কি ক'ব লাগে তইহে মোক শিকাবি। ল'ৰা ছোৱালীকেইটা, তহঁতৰ হৈ যদি ঘৰলৈ যাগে যা। আইতা, যাওঁ, যাবলৈকে ওলাইছিলো আমি। ব'ল ভাইটি, ৰ'বা, কিবা এটা খাই যাবা আকৌ, আৰু এই ৰকেটটো জ্বলোৱা চাই যোৱা। ৰ'বা অকণমান দেৰি ৰৈ দে, এইটো লাষ্ট নহয়, এইটো শেষ হোৱাৰ পাছত আমি যামগে বাৰু। যা তহঁতে এইটো শেষ হোৱালে ৰ'ব নালাগে। এই ঘৰত মাৰে চিন্তা কৰি থকা নাই জানো? নে মাৰে সেই ল'ৰা ছোৱালীহাল কলৈ গ'ল, কি কৰিছে, তাৰ একো খবৰেই নাৰাখে। এনেওতো একো এটা কিনি দিব নোৱাৰে, আৰু দেখিছেনে ল'ৰা ছোৱালীহাল বোলে ক'ত আছেগে, কি কৰিছেগে, লৈ যাওঁহি, তাৰো খবৰেই নাই। মা, হ'ব দিয়াচোন, তুমিনো কি কথাবোৰত লাগি আছা বাৰু? বমা, চাওক ৰকেটটো যে নিজে নিজে জ্বলি গ'ল। নিজে জ্বলি যোৱা নাই, এই কলগছডালক খুলি গৈ তাত পৰি লাগি চাগে। আঁতৰি নিয়া, তোমালোক অকণমান পাছলৈ গুচি যোৱা। এই ৰকেটটো দেখোন মোৰ ফালেকে আহিছে। মা, আঁতৰি দিয়ক, ৰকেটটো সন্মুখৰ পৰা আঁতৰি দিয়ক। পোৱাৰী, শুনটো, এডাল দেখোন মোক উৰুৱাই আনিছে, কিবা এটা কৰ কিবা এটা কৰ। হেৰি শুনিছে, এই মা গৈ পেলাই বাৰু কাৰ বাৰীত পৰিলেগে?